ভেৰগাঁও অসংৰক্ষিত মুক্ত সমষ্টি। ভেৰগাঁও হৈছে অসংৰক্ষিত মুক্ত সমষ্টি। ওদালগুৰি জিলাৰ অসংৰক্ষিত মুক্ত সমষ্টি হৈছে ভেৰগাঁও। ভেৰগাঁও সমষ্টি যদিও অসংৰক্ষিত মুক্ত সমষ্টি, কিন্তু ইয়াত বড়োভূমি ৰাজনীতিৰ স্পষ্ট প্ৰতিফলন ঘটে। অসংৰক্ষিত মুক্ত সমষ্টিটোত বড়োভূমি ৰাজনীতিৰ, বড়ো জাতীয়তাবাদী ৰাজনীতিৰ পৰা আৰম্ভ কৰি আন সকলো দিশৰে স্পষ্ট প্ৰতিফলন ঘটিছে। ভেৰগাঁও আৰু খৈৰাবাৰী পৰিষদীয় সমষ্টি অন্তৰ্ভুক্ত। ভেৰগাঁও বিধানসভা সমষ্টিত ভেৰগাঁও আৰু খৈৰাবাৰী এই দুইটা পৰিষদীয় সমষ্টি অন্তৰ্ভুক্ত হৈছে। এই দুটা পৰিষদীয় সমষ্টি সম্পূৰ্ণভাৱে অন্তৰ্ভুক্ত হৈছে। ইয়াৰ লগতে ননৈ চেৰফাঙৰ অধিক অংশ অন্তৰ্ভুক্ত হৈছে। ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ অধিক অংশ অন্তৰ্ভুক্ত হৈছে ভেৰগাঁও বিধানসভা সমষ্টিত। ইয়াৰ লগতে খালিংদুৱাৰৰ একাংশ অন্তৰ্ভুক্ত হৈছে। খালিংদুৱাৰৰ আন অংশত টংলাত অন্তৰ্ভুক্ত হৈছে। কেইখনমান গাঁও অন্তৰ্ভুক্ত হ'ল ভেৰগাঁৱত। সমষ্টিটোৰ মুঠ ভোটাৰ 1,60,339 গৰাকী। 1,60,339 গৰাকী ভোটাৰে গঠিত ভেৰগাঁও সমষ্টি। বড়ো ভোটাৰ 46,107 গৰাকী। 46,107 গৰাকী বড়ো ভোটাৰ সমষ্টিটো নিৰ্ণায়ক। বড়ো জাতীয় ৰাজনীতিৰ সকলো দিশে প্ৰতিফলিত হ'ব এইবাৰ প্ৰথমটো নিৰ্বাচনত ভেৰগাঁৱত, কাৰণ 46,107 গৰাকী বড়ো ভোটাৰ আছে। এই 46,107 গৰাকী বড়ো ভোটাৰে জয় পৰাজয় নিৰ্ণয় কৰিব। তাৰ লগতে ভেৰগাঁও বিধানসভা সমষ্টিৰ যি নিৰ্বাচনী বাতাবৰণ, যি নিৰ্বাচনী পৰিকাঠামো তাক গঢ় লৈ উঠিছে বড়োভূমিৰ ৰাজনীতিৰ প্ৰেক্ষাপটত, সেইকাৰণে বড়ো ভোটাৰ হ'ব নিৰ্ণায়ক। ভিন ভিন জনগোষ্ঠীৰ অসমীয়া ভোটাৰ 18,610 গৰাকী। কলিতা, কেওট আদি বিভিন্ন জনগোষ্ঠীৰ অসমীয়া ভোটাৰ 18,610 গৰাকী আছে। এই ভিন ভিন জনগোষ্ঠীৰ অসমীয়া ভোটাৰো গুৰুত্বপূৰ্ণ ভেৰগাঁৱৰ নিৰ্বাচনত। বাঙালী ভোটাৰ 22,355 গৰাকী। বাঙালী ভোটাৰ 22,355 গৰাকী। বড়োভূমি ৰাজনীতিত বাঙালী ভোটাৰৰ ভূমিকা গুৰুত্বপূৰ্ণ। সেয়া পৰিষদীয় নিৰ্বাচনে হওক, বিধানসভা নিৰ্বাচনে হওক, ভেৰগাঁৱতো বাঙালী ভোটাৰৰ ভূমিকা হ'ব গুৰুত্বপূৰ্ণ। গোৰ্খা ভোটাৰ 10,600 গৰাকী। চাওতাল ভোটাৰ 394 গৰাকী। আদিবাসী ভোটাৰ 29,653 গৰাকী। আদিবাসী 29,653 গৰাকী ভোটাৰ আছে। আদিবাসী ভোট সমগ্ৰ বড়োভূমিৰ লগতে ওদালগুৰি জিলাৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ। পৰিষদীয় নিৰ্বাচনতো আদিবাসী ভোটাৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হিচাপে পৰিলক্ষিত হৈছিলে। নতুন সমষ্টি ভেৰগাঁৱত 29,653 গৰাকী আদিবাসী ভোটাৰে কোন প্ৰাৰ্থী জয় হ'ব, কাৰ জয় পৰাজয় সহজ কৰি তোলে, কাৰ জয় পৰাজয় জটিল কৰি তোলে, সেয়া সম্পূৰ্ণ সক্ষমতা আছে আদিবাসী ভোটাৰৰ। কোচ ৰাজবংশী ভোটাৰ 9,160 গৰাকী। সংখ্যালঘু ভোটাৰ 7,219 গৰাকী। ৰাভা ভোটাৰ 11,843 গৰাকী। গাৰো ভোটাৰ 450 গৰাকী। নাথযোগী ভোটাৰ 1,919 গৰাকী। হিন্দী ভাষী ভোটাৰ 1,743 গৰাকী। সূত্ৰধাৰ ভোটাৰ 208 গৰাকী। জনবিন্যাসগতভাৱে আমি ভোটাৰৰ যি পৰিসংখ্যা দেখুৱালোঁ, ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে ভেৰগাঁও বিধানসভা সমষ্টি এক সকলো জনগোষ্ঠীৰ গঠিত সমষ্টি। বড়ো আৰু বড়োভূমিৰ আন জনগোষ্ঠীসমূহৰ সংমিশ্ৰণত গঢ় লৈ উঠিছে ভেৰগাঁও সমষ্টিৰ জনগাঁথনি। সেইকাৰণে জনগাঁথনিগত দিশৰ পৰা ভেৰগাঁৱৰ ৰাজনীতিৰ সমীকৰণ অতি গুৰুত্বপূৰ্ণ। সেই বিষয়ে আমি কিছু সময়ৰ পিছত ব্যাখ্যা আগবঢ়াম। সমষ্টিটোত BPFৰ প্ৰাৰ্থী হৈছে মহেশ্বৰ বড়ো। মহেশ্বৰ বড়ো এজন জ্যেষ্ঠ নেতা। মহেশ্বৰ বড়োক BPFে ভেৰগাঁও সমষ্টিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। UPPLৰ প্ৰাৰ্থী নেৰচন বড়ো এজন যুৱ নেতা। নেৰচন বড়োক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি UPPL আশাবাদী শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব নতুন সমষ্টি ভেৰগাঁৱত।
JMMৰ প্ৰাৰ্থী প্ৰভাত দাস পানিকাই প্ৰতিদ্বন্দ্বিতা কৰিছে, যেহেতু সমষ্টিটোত আদিবাসী ভোটাৰ যথেষ্ট সংখ্যক আছে আৰু এবাৰ সমগ্ৰ অসমতে ঝাৰখণ্ড মুক্তি মৰ্চা আৰু জয় ভাৰত পাৰ্টীৰ যুটীয়াভাৱে যি নিৰ্বাচনী কৌশল লৈছে সি অসমৰ ৰাজনীতিত এক বিশেষ দিশৰ সূচনা কৰিছে। ভেৰগাঁৱতো আদিবাসী ৰাজনীতিৰ এক বিশেষ দিশৰ নতুন দিশৰ সূচনা হ'ব। জয় পৰাজয় কিমান ভোট পায় বেলেগ কথা, কিন্তু JMMৰে প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো ভেৰগাঁও সমষ্টিত মন কৰিবলগীয়া। নিৰ্বাচনী ইছ্যু স্বাভাৱিকতে নতুনকৈ গঠন হৈছে ভেৰগাঁও সমষ্টি নতুনকৈ গঠন হোৱাৰ কাৰণে ভেৰগাঁও সমষ্টি নিৰ্বাচনী ইছ্যুৰ কথা ক'বলৈ গ'লে পূৰ্বৰ কলাইগাঁও সমষ্টি, পূৰ্বৰ কলাইগাঁও, পূৰ্বৰ পানেৰী সমষ্টি বা সামগ্ৰিকভাৱে ওদালগুৰি জিলাৰ কিছু কথা এইখিনিত উল্লেখ কৰিব লাগিব। ভেৰগাঁও সমষ্টিত আজিৰ দিনতো প্ৰধান নিৰ্বাচনী ইছ্যু উন্নয়ন, সমষ্টি উন্নয়ন মূল ইছ্যু, কাৰণ ভেৰগাঁও সমষ্টি অঞ্চলৰ বিভিন্ন অঞ্চলত এতিয়া উন্নয়নমূলক কাম কাজ বহু দূৰ হোৱা নাই। যেহেতু উন্নয়নমূলক কাম কাজৰ কাৰণে BTC চৰকাৰৰ প্ৰথম দায়িত্ব থাকে বড়োভূমিত, সেইকাৰণে BTC চৰকাৰ কোনে চলাইছে, পৰিষদীয় ৰাজনীতিত আন সমষ্টিৰ দৰে ভেৰগাঁও সমষ্টিটো গুৰুত্বপূৰ্ণ। পৰিষদীয় ৰাজনীতি আৰু বিধানসভা ৰাজনীতি দুইটাৰ সংমিশ্ৰণ দেখা যায়। প্ৰতিটো নিৰ্বাচনত ভেৰগাঁৱতো সেই একেই হ'ব, একেই দিশেৰে গতি কৰিব, অৰ্থাৎ উন্নয়ন গুৰুত্বপূৰ্ণ। কোকৰাঝাৰ চৰকাৰ, দিছপুৰৰ চৰকাৰৰ সমন্বিত উন্নয়ন বিচাৰে, সেইকাৰণে BPF-এ হওক, UPPL-এ হওক, ঝাৰখণ্ড মুক্তি মৰ্চাই হওক, এই প্ৰাৰ্থীসকলৰ পৰা ভোটাৰে প্ৰথম উন্নয়নৰ প্ৰতিশ্ৰুতি বিচাৰিছে। আৰু এই ক্ষেত্ৰত BTC চৰকাৰে উন্নয়নমূলক কি কাম পূৰ্বতে কৰিলে, বৰ্তমান BTC চৰকাৰে কি কাম হাতত লৈছে, এইবোৰ কথাও গুৰুত্বপূৰ্ণ। কাৰণ পূৰ্বে যদিও আন বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিলে, BPF-ৰ প্ৰাৰ্থীয়ে হওক, UPPL-ৰ প্ৰাৰ্থীয়ে হওক, BPF মানে এতিয়া NDA সমৰ্থিত প্ৰাৰ্থী হৈছে, অৰ্থাৎ BJP চৰকাৰৰ দিনত সেই অঞ্চলসমূহত কিমান কাম হৈছে তাৰো এটা সেই দিশটো নিৰ্বাচন ইছ্যু হৈছে। তাৰ লগতে বড়োভূমিৰ এই অঞ্চলত গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইছ্যু হিচাপে দেখা যায় যে বড়ো জাতিৰ আত্মনিৰ্ধাৰণৰ অধিকাৰ সুৰক্ষিত কৰা, বড়ো জাতিৰ স্বায়ত্ততা ৰক্ষা কৰা, বড়োভূমিৰ স্বায়ত্ততা অক্ষুণ্ণ ৰখা। এই ক্ষেত্ৰত যিহেতু BPF অধিক সৰব হৈ আছে আৰু সমান্তৰালভাৱে UPPL একেদৰে, সেইকাৰণে বড়ো জাতীয়তাবাদী শক্তিয়ে মূল ৰাজনৈতিক শক্তি হিচাপে ভেৰগাঁও সমষ্টিত দেখিবলৈ পোৱা গৈছে। BPF আৰু UPPL এই দুটাই প্ৰধান নিৰ্বাচনী শক্তি, অৰ্থাৎ বড়ো জাতিৰ আত্মনিৰ্ধাৰণৰ অধিকাৰ সুৰক্ষিত কৰা, ভৱিষ্যত সুৰক্ষিত কৰা প্ৰধান নিৰ্বাচনী ইছ্যু। একেদৰে আন 25টা জনগোষ্ঠীৰ সহাৱস্থান, সামগ্ৰিক বিকাশ কিন্তু সমানে গুৰুত্বপূৰ্ণ ভেৰগাঁৱত আন এটা গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইছ্যু হ'ব স্বাভাৱিকতে বড়োভূমিৰ স্থায়ী শান্তি প্ৰতিষ্ঠা কৰা, তাৰ লগতে BTR চুক্তি সম্পূৰ্ণ ৰূপায়ণ কৰা, এইবোৰো অতি গুৰুত্বপূৰ্ণ ইছ্যু। অৰ্থাৎ বড়োভূমিৰ ৰাজনৈতিক সামাজিক ইছ্যুবোৰে ভেৰগাঁও বিধানসভা সমষ্টিৰ সামাজিক ৰাজনৈতিক প্ৰসংগ আৰু সেইবোৰে ভেৰগাঁও বিধানসভা সমষ্টিৰ প্ৰধান নিৰ্বাচনী ইছ্যু হৈ পৰিছে। তাৰ লগতে দেখা গৈছে যে হিতাধিকাৰী প্ৰসংগই ভেৰগাঁৱতো ব্যাপক প্ৰভাৱ পেলাইছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ হিতাধিকাৰীমূলক আঁচনি ৰূপায়ণ কৰে BTC চৰকাৰে, অৰ্থাৎ তিনিটা দিশ জড়িত হৈ আছে হিতাধিকাৰী ৰূপায়ণত। হিতাধিকাৰীৰ আঁচনি অতি গুৰুত্বপূৰ্ণ আৰু NDA প্ৰাৰ্থীগৰাকীয়ে স্বাভাৱিকতে হিতাধিকাৰীৰ ভোটৰো অংক কৰিছে। সমান্তৰালভাৱে UPPL-এও হিতাধিকাৰীক কৌশলক প্ৰত্যুত্তৰ দিয়াৰ কৌশলো হাতত লৈছে, কিন্তু হিতাধিকাৰীৰে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব এই নিৰ্বাচনত ভেৰগাঁৱত। সেইটো দিশৰ পৰা হিতাধিকাৰীটো এটা গুৰুত্বপূৰ্ণ ইছ্যু আছে। মূলতঃ এইকেইটা দিশেই সমষ্টিটোৰ প্ৰধান নিৰ্বাচনী ইছ্যু। নিৰ্বাচনী সমীকৰণ বুলি ক'লে আমি প্ৰথমে বড়ো ভোটাৰলৈ আহিব লাগিব, যিহেতু একক বৃহৎ সংখ্যক ভোট আছে বড়ো জাতিৰ জাতীয় ৰাজনীতিৰ দিশৰ পৰা সমীকৰণ চাবলৈ গ'লে যে যোৱা BTC নিৰ্বাচনলৈকে BPF-এ অধিক সংখ্যক বড়ো ভোট লাভ কৰিছে আৰু যোৱা 6টা মাহত বড়ো জাতিৰ মাজত BPF-ৰ গণভিত্তিৰ হ্ৰাস পোৱা নাই, একেই আছে। সেই দিশৰ পৰা UPPL-তকৈ BPF-এ অধিক সংখ্যক বড়ো ভোট লাভ কৰিব, কিন্তু UPPL-ও বড়ো ভোট লাভ কৰিব, কাৰণ UPPL-ও বড়ো জাতীয়তাবাদী ৰাজনৈতিক দল। BPF বিৰোধী বড়ো ভোট UPPL-এ লাভ কৰিব, সেইটো নিশ্চিত হৈ আছে। অৰ্থাৎ বড়ো ভোট মূলতঃ BPF আৰু UPPL-ৰ মাজত বিভাজন হ'ব,
কিন্তু গৰিষ্ঠ সংখ্যক বড়ো ভোট BPF-এ লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। তাৰ পাছতে যদি আমি চাওঁ আদিবাসী ভোটৰ ক্ষেত্ৰলৈ আহোঁ, কাৰণ আদিবাসী সমীকৰণটো বড়োভূমিত অতি তাৎপৰ্যপূৰ্ণ। BTC নিৰ্বাচনত দেখা গৈছিলে যে BPF-এ আদিবাসী ভোট লাভ কৰিছিলে, কাৰণ BPF এটা ইনক্লুচিভ পাৰ্টি আৰু UPPL-ও ইনক্লুচিভ পাৰ্টি। তৎসত্ত্বেও UPPL-ৰ বিৰুদ্ধে থকা এণ্টি ইনকাম্বেঞ্চিৰ বাবে BPF-ৰ লগত আদিবাসী ভোট আছিলে। তৎসত্ত্বেও আদিবাসী ভোটৰ এটা বিভাজন হয়। এতিয়া প্ৰশ্নটো আহি পৰিছে যে যেহেতু ঝাৰখণ্ড মুক্তি মৰ্চাই প্ৰাৰ্থী দিলে আদিবাসী আৰু সমষ্টিটোত 29,000তকৈ অধিক আদিবাসী ভোট আছে, আদিবাসী ভোটৰ বিভাজন এবাৰ এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। ঝাৰখণ্ড মুক্তি মৰ্চা জয় ভাৰত পাৰ্টিয়ে যি আদিবাসী জনগোষ্ঠীৰ মাজত আত্মপৰিচয়ৰ ৰাজনীতিৰ এটা আৰম্ভণি কৰিব খুজিছে, স্বাভাৱিকতে ভেৰগাঁও সমষ্টিটো কিছু সমৰ্থন তেওঁলোকে পাব, কিন্তু সেই সমৰ্থন BPF-এ যিমান পাব তাতকৈ JMM-এ বেছি পাব নে কম পাব? যদি বেছি পায় তেতিয়াহ'লে আদিবাসী ভোটৰ এটা স্পষ্ট বিভাজন হ'ব। কিন্তু যেহেতু বড়োভূমি ৰাজনীতি লগত পৰিষদীয় ৰাজনীতি কোকৰাঝাৰ চৰকাৰ প্ৰসংগ জড়িত হৈ থাকে, সেইকাৰণে গৰিষ্ঠ সংখ্যক আদিবাসী ভোটৰ সমীকৰণ কিন্তু BPF-মুখী হোৱাৰ সম্ভাৱনা আছে। UPPL-ও পাব, জয় ভাৰত পাৰ্টিয়েও তেওঁলোকৰ মাজত নিজৰ ঝাৰখণ্ড মুক্তি মৰ্চায়ো নিজৰ ভেটি গঢ়িবলৈ সক্ষম হ'ব। একেদৰে আন জনগোষ্ঠীসমূহ যিহেতু বড়োভূমি ৰাজনৈতিক যোৱা BTC নিৰ্বাচনৰ পৰা এতিয়ালৈকে আমি যি ধাৰাত প্ৰত্যক্ষ কৰি আহিছোঁ, তাত যে অবড়ো জনগোষ্ঠীৰ গৰিষ্ঠ সংখ্যক সমৰ্থন BPF-মুখী হৈ আছে, এতিয়ালৈকে UPPL-ৰ লগত স্বাভাৱিকভাৱে এটা সমৰ্থন ভেটি আছে। অৰ্থাৎ অবড়ো আন জনগোষ্ঠীসমূহৰ ভোট মূলতঃ BPF UPPL-ৰ মাজতে বিভাজন হ'ব, কিন্তু BPF-ৰ প্ৰতি ব্যাপক সমৰ্থন যোৱাৰ সম্ভাৱনা আছে। তাৰ লগতে মন কৰিবলগীয়া এই কাৰণটো যেহেতু BPF-ৰ লগত BJP আছে, ভেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত BJP-ৰ গণভিত্তি আছে, অৰ্থাৎ BJP-ৰ সমৰ্থনে BPF প্ৰাৰ্থীগৰাকীক শক্তিশালী অৱস্থানলৈ লৈ আহিছে। সেইকাৰণে BJP আৰু BPF-ৰ সমৰ্থনত তেওঁলোকে শক্তিশালীভাৱে UPPL-ৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হৈছে। BPF আৰু BJP-ৰ দুইটা দলৰ ভোটৰ হাৰ যদি যোগ কৰা হয়, স্বাভাৱিকতে BPF প্ৰাৰ্থীগৰাকী সমীকৰণ ভাল হৈ থাকে। কিন্তু UPPL-ও BPF আৰু BJP বিৰোধী ৰাজনীতি তাত কৰিছে। তেওঁলোকে বড়ো জাতীয় ৰাজনীতি আৰু আন অবড়ো জনগোষ্ঠীৰ ভোটৰ বাবে নিৰ্দিষ্ট কৌশল লৈছে। তাৰ লগতে আমি খন্তেক সময় পূৰ্বে উল্লেখ কৰা JMM-ৰ প্ৰাৰ্থীগৰাকীৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব, অৰ্থাৎ JMM-এ আদিবাসী ভোটৰ বিভাজন কিমান ঘটাব পাৰে, সেইটো এটা মন কৰিবলগীয়া সমীকৰণ। এই ভেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত পৰিষদীয় সমষ্টি ভেৰগাঁও আছে UPPL-ৰ দখলত, অৰ্থাৎ ভেৰগাঁও সমষ্টিটো কিন্তু UPPL-ৰ দখলত থকাটোৱে বুজাইছে যে UPPL-ৰ এই অঞ্চলটোত এটা গণভিত্তিক BTC নিৰ্বাচনলৈকে আছিলে, এতিয়াও তাৰ শক্তি একেবাৰে শেষ হোৱা নাই। এতিয়াও এটা স্বাভাৱিক শক্তিশালী গণভিত্তি ভেৰগাঁও পৰিষদীয় সমষ্টিটোত আছে। খৈৰাবাৰী পৰিষদীয় সমষ্টি আছে BPF-ৰ দখলত, খৈৰাবাৰীত BPF-এ জয় কৰিছে, স্বাভাৱিকতে খৈৰাবাৰীত BPF শক্তিশালী। ননৈ চেৰফাং BPF-ৰ দখলত আছিলে, অৰ্থাৎ দেখা গৈছে যে সমষ্টিটোত BPF আৰু UPPL এই দুটাই মূলতঃ ৰাজনৈতিক শক্তি হিচাপে আছে। আৰু আনহাতে যিহেতু খালিংদুৱাৰো অন্তৰ্ভুক্ত হৈছে, একাংশ অঞ্চল খালিংদুৱাৰ BJP-ৰ দখলত আছিলে, সেইফালৰ পৰা দেখা গৈছে যে NDA যথেষ্ট শক্তিশালী অৱস্থানত আজিৰ দিনটোত আছে, কিন্তু UPPL-ৰ গণভিত্তি কোনো প্ৰকাৰে অস্বীকাৰ কৰিব পৰা নাযায়। এটা কোন দল শক্তিশালী, আমি এতিয়ালৈকে যিখিনি ব্যাখ্যা আগবঢ়ালোঁ তাৰ পৰা স্পষ্ট হৈ পৰিছে। আজিৰ দিনত দেখা গৈছে ভেৰগাঁও সমষ্টিত BPF সম্পূৰ্ণ শক্তিশালী অৱস্থানত আছে, BPF শক্তিশালী অৱস্থানত আছে, কিন্তু UPPL-ও তেওঁলোকৰ সাংগঠনিক শক্তি আৰু পৰম্পৰাগত ভোটৰ ফালেদি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিছে। BPF আৰু UPPL, এতিয়া BPF আৰু UPPL ইতিমধ্যে আমি যিখিনি ব্যাখ্যা আগবঢ়ালোঁ তাৰ পৰা স্পষ্ট হৈ পৰিছে। এই সমীকৰণ নৱগঠিত সমষ্টিটোত BPF শক্তিশালী, UPPL-এ শক্তিশালী প্ৰতিদ্বন্দ্বিতা কেনেদৰে আগবঢ়াব পাৰে তাক লৈ যুঁজিছে,